2025 বৰ্ষৰ অন্তিমটো দেওবাৰ আজি আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ তলাতল ঘৰৰ প্ৰাংগণত আৰু তলাতল ঘৰৰ প্ৰাংগণত যি তথৈবচ অৱস্থা দেখিলে আপোনাৰ লজ্জাজনক এটা অৱস্থা হৈছে আপোনাৰ শিৱসাগৰবাসী ৰাইজৰ বাবে। ইয়াত যি আপোনাৰ প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। ইয়াত চাফ চিকুণ কৰিবলৈ যিসকল বনভোজ দল আহিছে সেইসমূহ দলে আপোনাৰ ইয়াত লেতেৰা কৰি থৈ গৈছে, কিন্তু তাৰ পাছতো প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, কোনো কমিটি গঠন কৰি দিয়া নাই। এই আপোনাৰ বনভোজ যি ঠাই আছে সেই ঠাইখিনি চাফা কৰিবলৈ আমাৰ লগত এজন ব্যক্তি আছে। ক'ৰ পৰা আহিছে? আমি শিৱসাগৰীয়া হিচাপে যথেষ্ট দুখ প্ৰকাশ কৰিছোঁ যে এনেকুৱা ধৰণৰ এটা পৰিৱেশ আমি কেতিয়াও আশা কৰা নাছিলোঁ। আজি আমাৰ মাজত আছে ধেমাজি, ঢকুৱাখানা, লখিমপুৰ, বাক্সাৰ পৰা বহু লোক আহিছে। তেওঁলোকে আপত্তি কৰিছে যে এনেকুৱা ধৰণৰ এটা পৰিৱেশ, যিটো পৰিৱেশ তলাতলৰ সন্মুখত হ'ব নালাগিছিলে। ইতিমধ্যে আমি প্ৰশাসনকো ইয়াৰ বাবে জগৰীয়া কৰিছোঁ আৰু দ্বিতীয়তে আমি ইয়াত যিসকল দল আহে তেওঁলোকৰো নিজৰ দায়িত্ব আছে যে চাফ চিকুণ কৰি ৰখা। যি ৰাতিপুৱাই আহি আমি যিটো পৰিৱেশ পাইছোঁ, কোনোবাই ইয়াত পায়খানা কৰি থৈ গৈছে, যি ঠাইত আমি খাওঁ বনাওঁ, তেনেকুৱা ধৰণৰ এটা পৰিৱেশ ই সঁচাই পৰিতাপৰ বিষয় আমাৰ শিৱসাগৰবাসীৰ বাবে আৰু এনেকুৱা ধৰণৰ এখন ঐতিহ্য ক্ষেত্ৰৰ বাবে আমি অতি দুখিত। আপুনি ক'ৰ পৰা আহিছে? মই ধেমাজিৰ পৰা আহিছোঁ। কি দেখিছে আজি? তলাতল ঘৰৰ যি বাকৰি, আচলতে বুৰঞ্জী প্ৰসিদ্ধ ঠাই এডোখৰ বাকৰি এনেকুৱা হৈ থাকে বুলি মই সপোনৰো অগোচৰ। কাৰণ ইয়াত খোজকাঢ়িবলৈ ইমানেই দিগদাৰ হৈছে আৰু প্ৰতি গন্ধময় হৈছে। মই ভবা নাছিলোঁ যে এনেকুৱা হ'ব বুলি, গতিকে এইখিনি ক্ষেত্ৰত অলপ মোৰ দুখেই লাগিছে, ক'বলৈ ভাষা নাই। তাৰমানে আমি যে মানুহবিলাক সঁচাকৈ মানুহনে সচেতন হৈছোঁনে, শিক্ষিত মানুহ হিচাপে, জ্ঞানী মানুহ হিচাপে, এইটোকে কৈছোঁ আৰু মই। হয়, যি আপোনাৰ তলাতল ঘৰ প্ৰাংগণ, যে তলাতল ঘৰ প্ৰাংগণত অতি লেতেৰা হৈ আছে। আৰু এটা কথা ইয়াত উল্লেখ কৰিব লাগিব যে এয়া শেষটো দেওবাৰ, কিন্তু ইয়াৰ আগৰ পিকনিক খাই আহিছে বনভোজ দলসমূহ ইয়াত উপস্থিত হৈছে। এই প্ৰতিটো বনভোজ দলে ইয়াত আপোনাৰ লেতেৰা কৰি থৈ গৈছে বুলি ক'ব লাগিব। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বনভোজ দল আহি পেলাই উপস্থিত হৈছে। তাৰপাছত দেখা পোৱা গৈছে যে একদম সম্পূৰ্ণ এই ঠাই আপোনাৰ লেতেৰা হৈ গৈছে। আপোনাৰ যি তলাতল ঘৰ আছে, ঐতিহ্যমণ্ডিত যিটো তলাতল ঘৰ, তলাতল ঘৰ প্ৰাংগণ ইমান বেছিকৈ লেতেৰা কৰিছে, সেয়া দেখি পেলাই সঁচাকেই ক'ব লাগিব যে প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। দাদা ক'ৰ পৰা আহিছে? আমি বাক্সাৰ পৰা আহিছোঁ। শেষটো দেওবাৰ। হয়, পিকনিক খাবলৈ আহিলে? পিকনিক খাবলৈ। কি ক'ব? আমি শংকৰদেৱ শিক্ষানিকেতনৰ পৰা আহিছিলোঁ, বৰবৰী। কেনেকুৱা লাগিছে? পৰিৱেশটো ইমান ভাল নহয়, তথাপিও যিটোৱে লেতেৰা কৰি থৈ যায় মানুহবিলাকে, চাফা কৰা কমিটি নাই, তাৰ কাৰণে অলপ লেতেৰা বেছি হৈছে সেইখিনি। হয়, ইয়াত কোনো কমিটি গঠন কৰা নাই বাবে ইয়াত আপোনাৰ লেতেৰাটো বেছি হৈছে বুলি উল্লেখ কৰিছে, কিন্তু এটা চোৱা চিতা কৰিবলৈ কোনো ধৰণৰ মানুহ নাই, তাৰ বাবে আপোনাৰ ইয়াত লেতেৰা হৈ গৈছে পৰিৱেশটো। আৰু আছে আমাৰ লগত। হয়, আমি বাক্সাৰ পৰা আহিছোঁ শিৱসাগৰ চাবলৈ, ৰংঘৰ কাৰেংঘৰ চাবলৈ আহিছোঁ। কিন্তু বাকীখিনি মানে তলাতল ঘৰবিলাক আমি ঠিকেই দেখা পালোঁ, কিন্তু মানে ফিল্ডৰ পৰিৱেশটো যেনেকুৱা দেখা পালোঁ মানে সিমান এটা মানে ভাল লগা নাই। আৰু যাতে মানে আমি আহিছোঁ পৰ্যটকৰ পৰা যাতে 50 টকাকৈ লৈ হ'লেও কোনোবা মানুহ যদি ইয়াতে পাই চাফা কৰা, তেনেকৈ চাফা কৰিলেও মানে ভাল হয় বুলি মই ভাবোঁ আৰু মোৰ মতে। হয়, এটা ভাল কথা উল্লেখ কৰিছে যে প্ৰতিটো বনভোজ দলৰ পৰা যি 50 টকাকেও লয়, সেই 50 টকাকৈ ল'লে আপোনাৰ এটা কমিটি ইয়াত ৰাখিব পাৰিব আৰু সেই কমিটি তেওঁলোকে পইচা দি পেলাই হ'লেও ইয়াত চাফা কৰাব পাৰিব। সেই কথাটো ভাল কথা উল্লেখ কৰিছে। আৰু অনাগত দিনত লক্ষণীয় হ'ব ইয়াত প্ৰশাসনে ইয়াত কি ব্যৱস্থা গ্ৰহণ কৰে, পুৰাতত্ব বিভাগে ইয়াত কি ব্যৱস্থা গ্ৰহণ কৰি পেলাই এই পৰিৱেশ আপোনাৰ চাফা কৰিব পাৰে, সেয়া লক্ষণীয় হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।